হয় ৰাজদীপ আসলতে ভোগালী বিহুক আদৰাৰ কাৰণে যি ধৰণৰ হেঁপাহ বা উৎসাহ দেখিবলৈ পোৱা গৈছে সেই একেও কিন্তু দেখিবলৈ পোৱা গৈছে যে বজাৰৰ জুয়ে কিন্তু কিছু নিৰুৎসাহিত কৰিছে। মই এই মুহূৰ্তত নলবাৰীৰ বজাৰৰ কিছু দৃশ্য দেখিব বিচাৰিছোঁ। এই যে ইয়াত দেখিবলৈ পাইছে চুঙা পিঠা, সান্দহ। মই যদি দোকানী কাষলৈ যাব বিচাৰিম প্ৰথমতে এই চুঙা পিঠা কিমানকৈ বিক্ৰী কৰি আছে? আমি এগিলা 60 তাৰপিছত এগিলা সৰুবিলাক 40 বিক্ৰী কৰি আছোঁ আৰু সান্দহ 30 টকাকৈ বিক্ৰী কৰি আছোঁ। মোৰ সহযোগী ৰাজুৱে দেখুৱাব সান্দহৰ টোপোলাটো হ'ল এইটো আৰু ইয়াত প্ৰায় 200 গ্ৰাম সান্দহ আছে আৰু ইয়াত 30 টকা দাম। আৰু এই যি চুঙা পিঠা এই চুঙা পিঠাত এটাত 60 টকা 70 টকা এনেকৈ বিক্ৰী কৰি আছে। মই আগলৈ যাবলৈ কিছু চেষ্টা কৰিম যিহেতু আজি উৰুকাৰ আগমুহূৰ্তৰ যি বজাৰ আৰু ভোগালী বিহু বুলি ক'লে যিহেতু কিছু বজাৰৰ গৰম দেখিবলৈ পোৱা যায়। মাহ কৰাই খোৱাৰ কাৰণে বা পিঠা পনা কৰাৰ কাৰণে যথেষ্ট তিল লাড়ু মিঠৈ লাগিব। মিঠৈ কিমানকৈ বিক্ৰী কৰি আছে? মিঠৈ 120 টকা লিটাৰ। তিল 160 তিল 160 টকা। মই এগৰাকী গ্ৰাহকৰ কাষলৈ যাব বিচাৰিম। গুড় কিনিলে হয়। কেনেকুৱা দেখিছে বজাৰ? দাম কেনেকুৱা দেখিছে? দাম অলপ চৰা হৈছে, তথাপিতো ল'বই লাগিব দাদা। বিহু বুলি ল'ব লাগিব। হয় হয়। মই আগলৈ আৰু কিছু দেখুৱাবলৈ চেষ্টা কৰিম। এয়া দেখিবলৈ পাইছে কিদৰে চুঙা পিঠা অনা হৈছে আৰু চুঙা পিঠা বিক্ৰী কৰি থকা হৈছে 60 টকা 70 টকাত। আৰু যে নাৰিকলৰ বজাৰ চাওঁ আমি 210 টকা যোৰা নাৰিকলৰ। মই নাৰিকলৰ বেপাৰীৰ কাষলৈ যাব বিচাৰিম। আচলতে বজাৰ কৰিলে বিহুৰ বজাৰ কেনেকুৱা দাম দেখিছে? দামটো ইমান নহয় আৰু 10 টকা বা তেনেকুৱা অলপ দুই এটা বস্তুৰ বঢ়াইছে, বেছি বঢ়া নাই কিন্তু দামটো ঠিকেই আছে। মই নাৰিকলৰ বজাৰ যদি দেখিবলৈ চেষ্টা কৰোঁ, মই সহযোগী ৰাজুৱে দেখুৱাব নলবাৰীৰ বজাৰত নাৰিকল কিমানকৈ বিক্ৰী কৰিছে। অকণমান আগলৈ আহে যদি আপুনি নাৰিকল কিমানকৈ বিক্ৰী কৰি আছে? 200। শুনিলে এয়া নলবাৰীৰ বজাৰত এযোৰ নাৰিকলৰ দাম 200। এয়া হৈছে বিহুৰ বজাৰ আমি দেখুৱাইছোঁ। বজাৰ কৰিলে বিহুৰ বজাৰ এইবাৰ দেখিবলৈ পোৱা গৈছে যে নাৰিকলৰ যথেষ্ট দাম বা পিঠা লাড়ুৰ তেনেকৈ যথেষ্ট কষ্ট হৈছে। কি ক'ব? বহুত দাম মানে কিনিব নোৱাৰা উপায় হৈ গৈছে। প্ৰথমতে যিযোৰ নাৰিকলৰ দাম 120 টকা আছিলে, যোৱাকালি 160 টকা কৈছে, কিন্তু সাধাৰণ মানুহে চলাটো বিৰাট টান হৈ গৈছে। আজি 210 টকা হৈছে। এইটো মানে লোকেল নাৰিকলটো মানে দামটো দিনতে বাঢ়ি আছে। মানে উপায় নাই, কেনেকৈ বজাৰ সমাৰ কৰিব মানে মধ্য শ্ৰেণীৰ মানুহে সাংঘাতিক কাৰবাৰ হৈছে। তথাপিতো মানে কৰি আছে আৰু মানে কৰিবতো লাগিবই। ধন্যবাদ। নকুল তালুকদাৰ আমাক নলবাৰীৰ বজাৰৰ পৰা পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে।